নমস্কাৰ। বহু জল্পনা কল্পনাৰ শেষত অসম বিধানসভাৰ মজিয়াত আজি উত্থাপন হ'ল ইউনিফৰ্ম চিভিল কোড বিল। জনজাতীয় লোকসকলক আওতাৰ বাহিৰত ৰখা এই আইনৰ অধীনত ৰাজ্যৰ সকলো লোকৰ বাবে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰৰ নিয়ম আৰু লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত সমান নিয়ম প্ৰযোজ্য হ'ব। এই নতুন আইনৰ দ্বাৰা অসমত চিৰকালৰ বাবে নিষিদ্ধ হ'ব বহু বিবাহ। লগতে কম্পালসৰি হ'ব বিবাহ আৰু বিবাহ বিচ্ছেদৰ ৰেজিষ্ট্ৰেশ্যন। লগতে উত্তৰাধিকাৰী সূত্ৰে সম্পত্তিৰ ভাগ এতিয়া ল'ৰা আৰু ছোৱালী দুয়োটা সন্তানে সমানেই লাভ কৰিব। এই সকলোবোৰতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল লিভ ইন ৰিলেশ্যনশ্বিপ। বিশ্বত এইটো নতুন কথা নহয়, কিন্তু অসমত লিভ ইন ৰিলেশ্যনশ্বিপে সামাজিক মৰ্যাদা আজিও লাভ কৰা নাই। অসমীয়া সমাজে বিবাহ বহিৰ্ভূতভাৱে কোনোবা ল'ৰা ছোৱালী সহবাস কৰা কথাটো মানি ল'বলৈ এতিয়াও বহু দিন আছে। কিন্তু এই আইনৰ অধীনত লিভ ইন ৰিলেশ্যনশ্বিপ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা ব্যৱস্থা আৰম্ভ হ'ব। মানে UCC বাহাল হোৱাৰ লগে লগে অসমত লিভ ইন ৰিলেশ্যনশ্বিপ এটাক ন্যায়িক মৰ্যাদা দিয়াৰ ব্যৱস্থা আৰম্ভ হ'ব। আনকি লিভ ইন ৰিলেশ্যনশ্বিপ এটাৰ ফলশ্ৰুতিত জন্ম পোৱা সন্তানেও আইনী মৰ্যাদা লাভ কৰিব। UCCৰ নিয়ম মতে লিভ ইন ৰিলেশ্যনশ্বিপ এটা আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক হ'ব। এই ব্যৱস্থাই লিভ ইন ৰিলেশ্যনশ্বিপ এটাত বিশেষকৈ ছোৱালীগৰাকীক যৌন আতিশয্যাৰ বলি হোৱাৰ পৰা আৰু ঠগ প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰিব বুলি আশা কৰা হৈছে। পিছে লিভ ইন ৰিলেশ্যনশ্বিপ এটা কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো কিদৰে প্ৰমাণ কৰিব পৰা যাব সেইটো বিচাৰ্য বিষয়। ইয়াৰ লগতে অসমীয়া সমাজেও লিভ ইন ৰিলেশ্যনশ্বিপক ভৱিষ্যত দিনত মানি ল'বলৈ বাধ্য হ'ব। এই ব্যৱস্থাই অসমীয়া সমাজত কি প্ৰভাৱ পেলাব সেয়া অনাগত দিনত লক্ষণীয় হ'ব। ইয়াৰ বিপৰীতে ইতিমধ্যে বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা আমাৰ দেশত আছিলে। বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত বিগত সময়ছোৱাত ৰাজ্যজুৰি আনকি অজস্ৰ মানুহক পুলিচে একে ৰাতিৰ ভিতৰতে এৰেষ্ট কৰি এক প্ৰকাৰ ৰেকৰ্ডেই কৰিছিল। ইয়াৰ বিপৰীতে বহু বিবাহ অসমৰ সংখ্যালঘু লোকৰ মাজত কিছু সংখ্যক সংখ্যালঘু লোকৰ মাজত এতিয়াও প্ৰচলিত আছে বুলি অভিযোগ শুনা যায়। বিশেষকৈ চৰ এৰিয়াবিলাকত বহু বিবাহ আৰু বাল্য বিবাহ আজিও হৈ থাকে বুলি অভিযোগ উত্থাপন হয়। কিন্তু অকল আইন আনি এই সামাজিক ব্যাধি বন্ধ হ'ব বুলি ভবাটো মূৰ্খামি। চৰ অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু মহিলাৰ শিক্ষা সুনিশ্চিত নকৰাকৈ এই সামাজিক ব্যাধি দূৰ কৰাটো একেবাৰে অসম্ভৱ কথা। আটাইতকৈ ডাঙৰ কথাটো হ'ল অসম চৰকাৰৰ UCC বিলৰ মূল উদ্দেশ্যটোৱে হৈছে মহিলা সবলীকৰণ কৰা। কিন্তু অকল আইন আনিলেই অসমৰ মহিলা সবল হ'ব বুলি ভবাটো সাংঘাতিক ভুল। যদি অসমৰ মহিলাসকলক হিতাধিকাৰী কৰাৰ সলনি নিজৰ ভৰিত নিজেই থিয় দিব পৰা ব্যৱস্থা কৰা নহয় তেন্তে কোনোকালে অসমত মহিলা সবল হ'ব নোৱাৰে। এজন মানুহৰ আৰ্থিক স্থিতিয়ে তেওঁৰ সামাজিক স্থিতিও নিৰ্ণয় কৰে। গতিকে প্ৰথমতে অসমৰ প্ৰতিগৰাকী মহিলাই কাৰো ওচৰত হাত নপতাকৈ নিজেই নিজক আৰু পৰিয়ালক পোহপাল দিয়াৰ ব্যৱস্থা চৰকাৰে সুনিশ্চিত কৰিব পাৰিব লাগিব, আৰু তেতিয়াহে অসমত মহিলা সবলীকৰণ হ'ব। হিতাধিকাৰী আঁচনিৰে নিৰ্বাচনৰ আগত চমকহে সৃষ্টি কৰিব পাৰি, কিন্তু তাৰ দ্বাৰা মহিলা সঁচাকৈ সবলীকৰণ হ'ব বুলি ভবাটো অসম্ভৱ কথা। যদি অসম চৰকাৰৰ সঁচাকৈয়ে অসমৰ মহিলাৰ উন্নয়ন কৰাৰ, মহিলা সবলীকৰণ কৰাৰ ইচ্ছা আছে তেন্তে মহিলাৰ মাজত বৃত্তিমুখী শিক্ষা জনপ্ৰিয় কৰক। অসমৰ কুটিল শিল্পবোৰৰ উন্নয়ন সাধন কৰি তাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰক। ইয়াৰ লগতে অসমৰ প্ৰতিখন চহৰ আৰু প্ৰতিখন গাঁৱত মহিলাই সকলো সময়তে নিৰ্ভয়ে ঘূৰিব পৰা ব্যৱস্থা চৰকাৰ আৰু সমাজে সুনিশ্চিত কৰক। তাৰ লগতে সুনিশ্চিত কৰক সকলো কৰ্মক্ষেত্ৰ আৰু ৰাজহুৱা পৰিবহণত মহিলাৰ সুৰক্ষা। এইসমূহ সুৰক্ষা সুনিশ্চিত হ'লেহে অসমত অসমীয়া মহিলাৰ সামাজিক সুৰক্ষা সুনিশ্চিত হ'ব আৰু প্ৰকৃত অৰ্থত অসমত মহিলা সবলীকৰণ সম্ভৱ হৈ উঠিব। অন্যথা অকল আইন আনি চমক সৃষ্টি কৰি থাকিলে নিৰ্বাচনে জিকি থাকিব পাৰি, কিন্তু প্ৰকৃত অৰ্থত সমাজৰ উন্নয়ন সাধন কৰা অসম্ভৱ। ধন্যবাদ।